নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাহক আজিৰ বাতৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ দক্ষিণ যোৰহাট আঞ্চলিক কমিটিৰ উদ্যোগত 2 ঘণ্টীয়া অনশন ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ নিউজৰ ৰিপৰ্ট অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ দক্ষিণ যোৰহাট আঞ্চলিক সমিতিয়ে নাগৰিকত্ব সংশোধনী আইন বাতিল আৰু আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তনৰ দাবিত যোৰহাট লিচুবাৰী চাৰিআলিত 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে শতাধিক আঞ্চলিক সদস্যই অংশগ্ৰহণ কৰা কাৰ্যসূচীত কা আমি নামানো কা আমাক নালাগে আদি শ্লোগানেৰে উত্তাল কৰি তোলে পৰিৱেশ যুৱ ছাত্ৰ পৰিষদৰ সমূহ বিষয়ববীয়াবৃন্দ জয় জয়তে বীৰ লাচিত সেনা অসম যোৰহাট জিলা সমিতিৰ তৰফৰ পৰা আপোনালোক সকলোলৈ সংগ্ৰামী শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকক পোনপ্ৰথমতে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ এই নাগৰিকত্ব সংশোধনী আইন কাখনৰ সন্দৰ্ভত বিৰোধিতাৰ কাৰণে আপোনালোকে ঐক্যবদ্ধ প্ৰচেষ্টা হাতত ৰাখি যিটো অৱস্থান ধৰ্মঘট অনুষ্ঠিত কৰিছে দক্ষিণ যোৰহাট আঞ্চলিক সমিতিয়ে। গতিকে পুনৰবাৰ দক্ষিণ যোৰহাট আঞ্চলিক সমিতিৰ তৰফৰ পৰা আঞ্চলিক সমিতিক পুনৰবাৰ ধন্যবাদ জনাইছোঁ যে সুখী হৈছোঁ যে জাতিৰ এই সংকটৰ সময়ত আপোনালোকে আমাৰ সকলো ব্যক্তিক একত্ৰিত কৰাৰ যিটো প্ৰচেষ্টা কৰিছে মই আশা কৰিছোঁ এই প্ৰচেষ্টাত অন্তত জাতিৰ অস্তিত্ব সংকটৰ পৰা নিশ্চয়কৈ উদ্ধাৰ হ'ব। আচলতে আজি দকৈ অনুভৱ কৰিছোঁ আমি আজি একত্ৰিত হৈছোঁ ইয়াৰ জাতিৰ কাৰণে। আমি ইয়াত একত্ৰিত হৈছোঁ খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামখন আমি যাতে আপোচবিহীনভাৱে আগবঢ়াই লৈ যাব পাৰোঁ আৰু লৈ যোৱাৰ ক্ষেত্ৰত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে হওক বীৰ লাচিত সেনা অসমেই হওক বিভিন্ন জাতি জনগোষ্ঠীৰ সমূহ অসমবাসী ৰাইজৰ এই প্ৰয়োজনীয়তা আছে। এই প্ৰয়োজনীয়তাৰ ক্ষেত্ৰত কেৱল মাত্ৰ আমি দায়বদ্ধ এটাই এই প্ৰয়োজনীয়তাৰ ক্ষেত্ৰত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দায়বদ্ধতাৰ প্ৰয়োজন আছে, বীৰ লাচিত সেনা অসমৰ দায়বদ্ধতাৰ প্ৰয়োজন আছে, বিভিন্ন দল সংগঠনৰ দায়বদ্ধতাৰ প্ৰয়োজন আছে। দায়বদ্ধতাৰ ক্ষেত্ৰত বৰ্তমান চলিত চৰকাৰে যিটো স্বৈৰাচাৰী শাসনৰ মাধ্যমেৰে পুলিচ প্ৰশাসনক বেৰিকেড লগাই বিভিন্ন ধৰণৰ কেছ ফাইল কৰি আমাৰ কণ্ঠ ৰোধ কৰাৰ যিটো প্ৰচেষ্টা হাতত লৈছে সেই প্ৰচেষ্টাকো মষিমূৰ কৰি আমি জাতিৰ স্বাৰ্থত যেনেধৰণে ইয়াত একত্ৰিত হৈছোঁ পৰিয়ালৰ দায়িত্ববোধ। উক্ত কাৰ্যসূচীত যোৰহাট জিলা সমিতিৰ সাধাৰণ সম্পাদক বাবু দত্ত, উপসভাপতি পদুম গগৈকে প্ৰমুখ কৰি বহুকেইজন বিষয়ববীয়াই অংশগ্ৰহণ কৰে। লগতে বীৰ লাচিত সেনা অসম যোৰহাট জিলা সমিতিৰ আদিত্য পানী ফুকন আৰু মৃণাল দত্তই অংশগ্ৰহণ কৰে। ধৰ্ম নামত ৰাজনীতি কৰি শাসনৰ গাদীত বহা বিজেপি চৰকাৰখনে অসমীয়া জনগণৰ আৱেগ অনুভূতিক জলাঞ্জলি দি অসমত নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে যি অবৈধ বিদেশীসকলক অসমত জাপি দিয়াৰ পৰিকল্পনা কৰিছে তাক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ দক্ষিণ যোৰহাট আঞ্চলিক সমিতিয়ে তীব্ৰ বিৰোধিতা কৰিছোঁ। নাগৰিকত্ব সংশোধনী বিল যেতিয়াৰ পৰা আৰম্ভ হৈছিল তেতিয়াৰ পৰা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ইয়াৰ বিৰোধিতা কৰিছিল আৰু এই বিলখন আজি আইনত পৰিণত হোৱাটো যুৱ ছাত্ৰ পৰিষদে ইয়াৰ সম্পূৰ্ণ বিৰোধিতা কৰি ৰাজপথৰ আন্দোলনৰ লগতে মহামান্য উচ্চতম ন্যায়ালয়ত গোচৰ তৰি আইনী যুদ্ধখনো সমানে আগবঢ়াই নিছে। বৰ্তমান চৰকাৰখনে বিভিন্ন আঁচনিৰ প্ৰলোভন দি অসমৰ ৰাইজক প্ৰলোভন দি তেখেতসকলে নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ এক চেষ্টা কৰিছে। এই ক্ষেত্ৰত অসমৰ ৰাইজ সম্পূৰ্ণ সজাগ হৈছে। আহি থকা নিৰ্বাচনত অসমৰ জনগণে ইয়াৰ প্ৰত্যুত্তৰ দিব আৰু আমি এটা কথা স্পষ্ট ভাষাৰে ক'ব বিচাৰোঁ যে চৰকাৰৰ আঁচনি সেয়া লাগিলে লাখপতি বাইদেৱে হওক, অৰুণোদয় আঁচনিয়ে হওক, বৃদ্ধ পেঞ্চনেই হওক বা খেতি লোনেই হওক, এই আঁচনিসমূহ উপভোগ কৰা অসমৰ জনগণৰ সম্পূৰ্ণ গণতন্ত্ৰ অধিকাৰ আছে। ঠিক সমান্তৰালভাৱে নাগৰিকত্ব সংশোধনী আইনখন যিখন আইনে অসমীয়া জাতিটোক মুগা কৰিব বিচাৰিছে সেই আইনখনো বিৰোধিতা কৰা অসমীয়া জনগণৰ সম্পূৰ্ণ গণতন্ত্ৰ অধিকাৰ আছে। সেয়েহে আমি সমগ্ৰ অসমবাসীক আহ্বান জনাইছোঁ এই প্ৰতিবাদস্থলীৰ পৰা আপোনালোকে অসমীয়া ভাষা সংস্কৃতিৰ লগতে ভৱিষ্যত প্ৰজন্মক বিপদে পৰিচালিত কৰা এই আইনখন সম্পূৰ্ণ বিৰোধিতা কৰোঁ। আৰু আজিও আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ দক্ষিণ যোৰহাট আঞ্চলিক সমিতি
এতিয়া লিচুবাৰী চাৰিআলিত 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি আমি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক স্পষ্ট ভাষাৰে সকীয়াই দিব বিচাৰিছোঁ যে অনাগত দিনত নাগৰিকত্ব সংশোধনী আইনখন বাতিল কৰক আৰু লগতে আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তনৰ ব্যৱস্থা কৰক। নহ'লে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ দক্ষিণ যোৰহাট আঞ্চলিক সমিতিয়ে দক্ষিণ যোৰহাটবাসী ৰাইজৰ সহযোগত অনাগত দিনত ইয়াতকৈ গণতান্ত্ৰিক আন্দোলন গঢ়ি ল'বলৈ কোনো কুণ্ঠাবোধ নকৰিম। ধন্যবাদ। জয় হৈছে আনফালে আৰু এই বোজা যদি তই আমি সম্পূৰ্ণভাৱে কুঙা হৈ পৰিম। সেয়েহে আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সমূহ দক্ষিণ যোৰহাট আঞ্চলিক সমিতিৰ সমূহ কৰ্মকৰ্তাসকলে ইয়াতে আহি ধৰ্মঘট অৱসান কৰিবলৈ লৈছে। এই আইন আমি শান্তিপূৰ্ণভাৱে কৰিছোঁ। ইয়াৰ আগতো আমি বহুতো জোৰ সমদল কৰিবলৈ লৈছোঁ, যি সমদল আমাক কৰিবলৈ প্ৰশাসনে দিয়া নাই। আজি আমাৰ বিজেপি চৰকাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু তেওঁৰ নেতৃত্বসকলে লগতে বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিসকল নেতৃত্ব, তেওঁলোকে আমাৰ নৱপ্ৰজন্মসকলৰ লগতে যিসকল আইসকলক তেওঁলোকক সৰু সৰু টোপোলা দি পেলাই আমাক প্ৰতিবাদ কৰাৰ পৰা বঞ্চিত কৰিব লৈছে। কিন্তু আমি ইমান নুবুজা নহয়, আমি ইমান নজনা নহয়। আমাৰ শৰীৰত যেতিয়ালৈকে এক টোপাল তেজ থাকিব আমি এই সংগ্ৰাম চলাই যাম, চলাই আহিছোঁ, চলাই যাম ভৱিষ্যতলৈ। আৰু লগতে আমাৰ যিসকল অসমীয়া ৰাইজসকলক লগতে আমি যিসকল ভাই বন্ধুসকল ইয়াত আছোঁ, আমি শান্তিপূৰ্ণভাৱে আজিলৈকে আছোঁ। এই চৰকাৰখনে আমাৰ মাজত বিভেদ সৃষ্টি কৰিছে। তেওঁলোকে আমাৰ মাজত সৰু অনুপম বৰাৰ ৰিপৰ্ট, নিউজ নাও।